আপোনাৰ 6টা বজাৰ পৰাই হাতী চাফাৰী হয়। 6টাৰ পৰা 7টা, 7টাৰ পৰা 8টালৈকে। লগতে আমাৰ হাতী চাফাৰীৰ বৰ্তমান হাতী 5টা আছে টোটেল হাতী চাফাৰীৰ কাৰণে, আৰু সেইখিনি আছে আমাৰ। আজি ৰাতিপুৱা 8টা আছিলে, 6টা বজাত 8টা আছিলে, 8জন আছিলে, আৰু 7টা বজাত 6জন আছিলে। আৰু দিয়া নাযায়। এইটো আপোনাৰ বেংগলৰ পৰা আহে বেছি, আৰু আমাৰ এই লোকেলেও আহে কিছুমান মাজে মাজে উঠিবৰ কাৰণে, আৰু বেংগলৰ বেছি আহে। আৰু লগতে আপোনাৰ বিদেশৰ পৰা আহে ফৰেনিয়াৰবিলাকে, তেওঁলোকো আহি চাফাৰী কৰে। তেওঁলোকেও খুব ভাল পায় হাতী চাফাৰী কৰি। সন্তুষ্ট হৈ পোৱা যায়। হাতী চাফাৰীত বহুতখিনি পোৱা যায়। কেতিয়াবা হাতী, গড়, বাঘো পোৱা যায়, কেতিয়াবা বাইছন, বাফেলো এইবিলাক পোৱা যায়। লগতে হৰিণিয়াৰ এইবিলাকো পোৱা যায়। কেনেকৈ হাতীৰ পৰা নামি কিনে আজি বহুত বস্তু পালোঁ, বহুত ভাল লাগিছে আজি চাফাৰী কৰি, তেনেকুৱাকৈ। মানাসত আমাৰ বৰ্তমান জীপ চাফাৰী, ডাফটিং আৰু আপোনাৰ এলিফেণ্ট চাফাৰী, আৰু লগতে আপোনাৰ আবেলি গা ধোৱা হয়, গা ধোৱা চোৱা যাব যায় কিছুমানে, সেইখিনি সুবিধা আছে। আপোনাৰ 6টাৰ পৰা 7টালৈ, 7টাৰ পৰা 8টালৈ, সেইখিনিয়ে লাষ্ট। ৰিভাৰ ডাফটিঙৰ ৰাতিপুৱা 6টাৰ পৰা হয়, সেইফালে 6টাৰ পৰা আপোনাৰ 3টা বজালৈকে হয়, সেইখিনিয়ে লাষ্ট। 6টা বজাৰ পৰা হয়, ৰাতিপুৱা 6টা বজাৰ পৰা। হয়, মাজে মাজে হয়। কেতিয়াবা নাটনি হৈ যায়, মানে আপোনাৰ চিট নাটনি হৈ যায়, কিছুমানে বিচাৰি ফুৰে যে হাতী আমিও উঠিলোঁ হয়, তেনেকুৱা কিছুমান। আৰু কেতিয়াবা আৰু আপোনাৰ এনে থাকি যায় কিছুমান চিট। কেতিয়াবা মাজে সময়ে ভালেখিনি মানুহ হয় হাতী চাফাৰীৰ কাৰণে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।